এতিয়া আহা এক্সাৰসাইজ 8.2 প্ৰশ্ন কৰাৰ আগতে কেইটামান উদাহৰণ আলোচনা কৰোঁ। উদাহৰণ 6 নম্বৰত চাবা ট্ৰায়াঙ্গেল ABC ত্ৰিভুজৰ B কোণটো সমকোণ অৰ্থাৎ 90 ডিগ্ৰী AB ইকুৱেল টু 5 সেন্টিমিটাৰ দিয়া আছে আৰু এংগেল ACB ইকুৱেল টু 30 ডিগ্ৰী অৰ্থাৎ C কোণটো 30 ডিগ্ৰী বুলি কৈছে। BC আৰু AC বাহুৰ দিশ উলিওৱা। In triangle ABC right angled at B AB equal to 5 cm and angle ACB equal to 30 degree. Determine the length of the sides BC and AC. আমি অনুশীলনী 8.1 ৰ প্ৰশ্ন কৰোঁতে আমি পাইছিলো যে সমকোণ ত্ৰিভুজ বা ৰাইট এংগেল ট্ৰায়াঙ্গেল এটাত দুডাল বাহুৰ দিশ দিয়া আছিল আৰু আমি তৃতীয় বাহুডালৰ দিশ পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি আমি উলিয়াই ট্ৰিগোনোমেট্ৰিক অনুপাত বা ৰেশিওবোৰ উলিয়াইছিলো। কিন্তু ইয়াতে আমাক কি দিয়া আছে সমকোণী ত্ৰিভুজৰ এডাল বাহুৰহে দিশ দিয়া আছে আৰু মন কৰিবা এটা কোণৰ মান দিয়া আছে। ইয়াতে আমি পাইথাগোৰাছ সূত্ৰ বা পাইথাগোৰাছ থিওৰেম ব্যৱহাৰ কৰি তৃতীয় বাহুৰ মান উলিয়াব নোৱাৰো। কিন্তু আমি ট্ৰিগোনোমেট্ৰিক অনুপাত কেটাৰ সূত্ৰ জানো। প্ৰথম সূত্ৰটো কি আছিল sin c আমি যদি c কোণটো লওঁ তেতিয়া c কোণৰ বিপৰীত বাহু কি হ'ব p হ'ব। এটা b কোণটো 90 ডিগ্ৰী বা সমকোণ অৰ্থাৎ 90 ডিগ্ৰী আৰু b কোণৰ বিপৰীত বাহুক আমি h ধৰি লৈছিলো আৰু c বাহুৰ সন্নিহিত বাহু আৰু c কোণটোৰ সন্নিহিত বাহু কি হ'ব bc হ'ব। আমি সমকৈ b ধৰি লম। এতিয়া যদি আমি sin c অৰ্থাৎ c কোণটো লওঁ তেতিয়া আমি সূত্ৰ কি পাম some people have অৰ্থাৎ p/h। এটা p মানে আমি কি লিখিম ab বাহু লিখিব পাৰো আৰু h মানে আমি ac অতিভুজ লিখিব পাৰো। এতিয়া প্ৰশ্নত মন কৰা আমি c কোণ দিয়া আছে 30 ডিগ্ৰী অৰ্থাৎ আমি c কোণটো ল'ব পাৰো 30 ডিগ্ৰী। ab আমাক কি দিয়া আছে 5 সেন্টিমিটাৰ দিয়া আছে প্ৰশ্নত আমি ব্যৱহাৰ কৰিব পাৰো। এতিয়া যদি আমি ab আৰু sin 30 ডিগ্ৰীৰ মান জানো তেতিয়া আমি ac ৰ মান উলিয়াব পাৰিম। তেনেকে cos c টো চাও আহা cos c কি হ'ব some people have curly brown hair অৰ্থাৎ b/h আছিলে। এটা b মানে কি হ'ব bc আৰু h মানে অতিভুজ বা হাইপোটেনিয়াছ কি হ'ব ac। এতিয়া মন কৰা আমি c কোণটো জানো 30 ডিগ্ৰী bc ৰ মান আমি নেজানো ac ৰ মানো আমি নেজানো। গতিকে ইয়াৰ পৰা ক'ব পাৰো যে আমি cos c সূত্ৰটো ব্যৱহাৰ কৰিব নোৱাৰো যেহেতু bc আৰু ac ৰ মান আমি নেজানো। এতিয়া আমি tan c চাও আহা। এটা tan c যদি চাও তেতিয়া দেখিবা যে tan পার্মানেন্টলি ব্ল্যাক অর্থাৎ p/b আৰু p কি আছে ab আৰু b কি হ'ব bc। এতিয়া আমি c ৰ মান জানো 30 ডিগ্ৰী আৰু আমি tan 30 ডিগ্ৰী sin 30 ডিগ্ৰী আৰু cos 30 ডিগ্ৰী মান আমি আগতে আলোচনা কৰিছো। এতিয়া আমি ab ৰ মান আমি জানো 5 সেন্টিমিটাৰ আৰু bc ৰ মান আমি ইয়াৰ পৰা উলিয়াব পাৰিম। এতিয়া আমাক প্ৰশ্নত প্ৰথমতে bc আৰু ac উলিয়াব দিছে অৰ্থাৎ আমি tan 30 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী যদি লওঁ তেতিয়া আমি bc আৰু ac উলিয়াব পাৰিম। এতিয়া আহা আমি প্ৰথমতে bc উলিয়াও। bc উলিয়াবলৈ হলে আমি কি কৰিব লাগিব tan 30 ডিগ্ৰী অৰ্থাৎ c কোণটো ব্যৱহাৰ কৰিব লাগিব। যেহেতু আমাক প্ৰশ্নত c কোণটো 30 ডিগ্ৰী দিয়া আছে আমি tan 30 ডিগ্ৰী লিখিব পাৰো। tan 30 ডিগ্ৰীৰ সূত্ৰটো কি হ'ব পার্মানেন্টলি ব্ল্যাক অৰ্থাৎ p/b। এটা p মানে আমি জানো ab বাহু আমি জানো p আৰু b মানে আমি bc জানো। এতিয়া আমাক প্ৰশ্নত bc উলিয়াব দিছে। এতিয়া bc উলিয়াবলৈ হলে আমি কি কৰিম প্ৰথমতে bc লিখিম বাই ab। ab আমাক প্ৰশ্নত কি দিয়া আছে চোৱা ab 5 সেন্টিমিটাৰ দিয়া আছে চোৱা ab 5 সেন্টিমিটাৰ দিয়া আছে আমি ab লিখিম 5 বাই tan 30 ডিগ্ৰী। তোমালোকে যদি tan 30 ডিগ্ৰীৰ মান মনত ৰাখিছা তেতিয়া ভাল কথা। যদি tan 30 ডিগ্ৰীৰ মান মনত নাই তোমালোকে মনত কৰিবলৈ চেষ্টা কৰিবা। আমি tan 30 ডিগ্ৰী মানে আগতে আলোচনা কৰিছিলো কি হ'ব 1/√3 হ'ব। এতিয়া আমি কি কৰিম tan 30 ডিগ্ৰীৰ জায়গাত কি লিখিম 1/√3 লিখিম।
লিখিলে কি হ'ব BC ৰ মান BC ইকুৱেল টু 1/√3 অৰ্থাৎ √3 ওপৰলৈ যাব আমি 5√3 লিখিব পাৰিম সেন্টিমিটাৰ অৰ্থাৎ BC আমি কি লিখিম 5√3 সেন্টিমিটাৰ লিখিব পাৰিম এতিয়া আমি কি কৰিব লাগিব AC ৰ মান উলিয়াব লাগিব AC ৰ মান উলিয়াবলৈ হলে আমি sin 30 ডিগ্ৰী সূত্ৰটো ব্যৱহাৰ কৰিলে উলিয়াব পাৰিম এতিয়া হা sin 30 ডিগ্ৰী লিখো আৰু 30 ডিগ্ৰীটো কি হ'ব C কোণটো ইকুৱেল টু কি হ'ব some people have অৰ্থাৎ P মানে আমি জানো AB by AC এতিয়া মন কৰিবা তোমালোকে sin 30 ডিগ্ৰী মানে আমি জানো কি হ'ব 1/2 হ'ব অৰ্থাৎ AB কি দিয়া আছে 5 দিয়া আছে আৰু sin 30 ডিগ্ৰী মানে কি হ'ব 1/2 তোমালোকে মনত কৰিবলৈ চেষ্টা কৰিবা অৰ্থাৎ sin 30 ডিগ্ৰী জায়গাত আমি 1/2 লিখিম লিখিলে কি হ'ব AC ইকুৱেল টু 2 টো ওপৰলৈ যাব অৰ্থাৎ 5 * 2 হ'ব ইকুৱেল টু 10 সেন্টিমিটাৰ হ'ব অৰ্থাৎ AC বা H কি হ'ব 10 সেন্টিমিটাৰ ইয়াতে আমি পাইথাগোৰাছ সূত্ৰ বা ফৰ্মুলা ব্যৱহাৰ নকৰাকৈ বাহু কেইডালৰ মান উলিয়াবলৈ পাৰিছো তেনেকৈ যদি এটা কোণ আৰু এটা বাহুৰ মান দিয়া থাকে তেতিয়া এনেকৈ তোমালোকে ত্ৰিকোণমিতিক অনুপাত বা ৰেশিও সূত্ৰ লগাই উলিয়াবলৈ পাৰিবা এতিয়া আমি উদাহৰণ 7 টো কৰিবলৈ চেষ্টা কৰিম প্ৰশ্নত কি দিয়া আছে ট্ৰায়াঙ্গেল PQR ত্ৰিভুজৰ Q কোণটো 90 ডিগ্ৰী যদি PQ 3 সেন্টিমিটাৰ PR 6 সেন্টিমিটাৰ তেন্তে এংগেল QPR অৰ্থাৎ P কোণটো আৰু এংগেল PRQ অৰ্থাৎ R কোণটো নিৰ্ণয় কৰা ইন ট্ৰায়াঙ্গেল PQR ৰাইট এংগেল এট Q PQ ইকুৱেল টু 3 centimeter and PR equal to 6 centimeter determine angle QPR and PRQ এতিয়া মন কৰা এটা আমাক সমকোণ ত্ৰিভুজ দিয়া আছে য'ত Q কোণটো আমাক 90 ডিগ্ৰী বা সমকোণ বুলি কৈছে এতিয়া আমি এনেকুৱা প্ৰশ্ন দিলে আমি পাইথাগোৰাছ সূত্ৰ লগায়ও তৃতীয় বাহু অৰ্থাৎ QR বাহুডালৰ মান উলিয়াব পাৰিম কিন্তু এই প্ৰশ্নটোত মই তোমালোকক পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি নেদেখাও আমি নতুন এটা সূত্ৰ ব্যৱহাৰ কৰি বা ত্ৰিকোণমিতিক অনুপাত সূত্ৰ ব্যৱহাৰ কৰি কোণকেইটা উলিয়াবলৈ চেষ্টা কৰিম এতিয়া মন কৰা আমাক PQ আৰু PR ৰ মান দিয়া আছে এতিয়া আমি ত্ৰিকোণমিতিক অনুপাত বা ৰেশিও কোনটো ব্যৱহাৰ কৰিলে আমি P আৰু R ৰ মান উলিয়াব পাৰিম হেতু প্ৰথমতে নিৰ্ণয় কৰিব লাগিব অৰ্থাৎ প্ৰথমতে আমি R কোণটো উলিয়াও অৰ্থাৎ PRQ R কোণটো উলিয়াবলৈ হলে আমি কি কৰিম চাবা sin R লম এটা sin R মানে কি হ'ব R কোণৰ বিপৰীত বাহু কি হ'ব PQ 3 সেন্টিমিটাৰ দিয়া আছে PQ হ'ব P/H এটা Q কোণৰ বিপৰীত বাহু বা PR ক আমি H ধৰি লওঁ অতিভুজ কি দিয়া আছে PR এতিয়া আমি PQ ৰ মান জানো 3 হয় আৰু PR ৰ মানো আমি জানো 6 হয় এতিয়া আমি এই সূত্ৰটো তাৰমানে এতিয়া আমি ক'ব পাৰো যে sin R সূত্ৰটো আমি বা ত্ৰিকোণমিতিক অনুপাত বা ৰেশিওটো ব্যৱহাৰ কৰিব পাৰিম এতিয়া আহা প্ৰথমতে আমি sin R লৈ লওঁ sin R ইকুৱেল টু কি পাইছো আমি PQ/PR এতিয়া sin R ইকুৱেল টু PQ কি দিয়া আছে প্ৰশ্নত 3 সেন্টিমিটাৰ দিয়া আছে আৰু PR কি দিয়া আছে 6 সেন্টিমিটাৰ যদি আমি হৰণ কৰি চাওঁ তেতিয়া কি পাম 3 1 3 3 2 6 ইকুৱেল টু 1/2 পাইছো এটা মন কৰা sin R ইকুৱেল টু 1/2 পাইছো এতিয়া আমি sin কিমান ডিগ্ৰী বা কিমান ডিগ্ৰী এংগল বা কোণ ললে আমি 1/2 পাইছিলো আমি জানো যে যেতিয়া sin 30 ডিগ্ৰী লওঁ তেতিয়া আমি সদায় উত্তৰ 1/2 অৰ্থাৎ ইয়াৰ পৰা আমি কি ক'ব পাৰো
আমি ক'ব পাৰোঁ যে আৰৰ মান কি হ'ব লাগিব 30 ডিগ্ৰী হ'ব লাগিব অৰ্থাৎ আৰৰ মান 30 ডিগ্ৰী হ'ব লাগিব আৰু এটা কথা তোমালোকে জানা যে কোনো এটা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হয় এতিয়া যদি আমি 90 ডিগ্ৰী কিউ কোণটো আমি সমকোণ 90 ডিগ্ৰী প্লাছ আৰ কোণটো 30 ডিগ্ৰী আৰু পি কোণটো কি হ'লে গোটেইকেইটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব তেনেকৈও ওলাব পাৰোঁ কিন্তু ইয়াতে আমি ত্ৰিকোণমিতিক অনুপাত বা ৰেচিঅ' লগাই আমি উলিয়াবলৈ চেষ্টা কৰিম এতিয়া চাবা আমি পি কোণটো উলিয়াবলৈ চেষ্টা কৰিম এতিয়া পি কোণটো উলিয়াবলৈ হ'লে কোনটো সূত্ৰ ব্যৱহাৰ কৰিব লাগিব আমি প্ৰথমতে জানিব লাগিব যদি আমি সাইন পি লওঁ তেতিয়া পি কোণৰ বিপৰীত বাহুডাল কি হ'ব পি আমি কিউ আৰ বাহুডালক ল'ব লাগিব কিউ আৰ ল'ব লাগিব আৰু হাইপোটেনিয়াছ বা অতিভুজ কি হ'ব 90 ডিগ্ৰী অৰ্থাৎ কিউ কোণ সমকোণ ত্ৰিভুজৰ বিপৰীত বাহু এইচ অৰ্থাৎ পি আৰ হ'ব এতিয়া মন কৰা আমি পিৰ মান নাজানো পি আৰৰ মান নাজানো কিন্তু কিউ আৰৰ মান জানো কিন্তু আমি এইটো সূত্ৰ ব্যৱহাৰ কৰিব নোৱাৰোঁ যিহেতু আমি নিৰ্দিষ্ট এটা মান উলিয়াব নোৱাৰোঁ যিকোনো তিনিটা সংখ্যাৰ পৰা দুটা সংখ্যা আমি জানিব লাগিব তেতিয়াহে আমি তৃতীয় মানটো উলিয়াব পাৰিম যদি আমি cos p লৈ লওঁ তেতিয়া দেখিম যে some people have curly brown hair অৰ্থাৎ b এতিয়া p কোনটো ল'লে p ৰ সন্নিহিত বাহু কি হ'ব p কি হ'ব অৰ্থাৎ b হ'ব b বাই h হ'ব আৰু b কি আছে b আছে pq আৰু h কি আছে pr এতিয়া আমি pq ৰ মান জানো কি হ'ব 3 আৰু pr ৰ মানো জানো আমি কি 6 অৰ্থাৎ আমি cos p সূত্ৰটো ব্যৱহাৰ কৰিলে আমি p কোনটো মান উলিয়াব পাৰিম এতিয়া হা cos p লৈ লওঁ cos p কোণ ল'লে p কোণৰ বিপৰীত বাহু কি হ'ব qr হ'ব আৰু p কোণৰ সন্নিহিত বাহু কি হ'ব pq হ'ব অৰ্থাৎ b বাই h হ'ব আৰু b মানে আমি জানো pq হয় আৰু h মানে আমি জানো pr হয় এতিয়া pq মানে 3 আৰু h মানে 6 3 1 যা 3 3 2 যা 6 অৰ্থাৎ cos p ইকুৱেল টু কি পাইছোঁ 1/2 এতিয়া cos কিমান ডিগ্ৰী হ'লে 1/2 পাওঁ আমি জানো যে cos 60 ডিগ্ৰী ইকুৱেল টু 1/2 হয় আমি জানো যে cos 60 ডিগ্ৰী ইকুৱেল টু 1/2 হয় অৰ্থাৎ cos p ইকুৱেল টু 1/2 হ'লে p ৰ মান কি হ'ব লাগিব p ৰ মান 60 ডিগ্ৰী হ'ব যদি p ৰ মান 60 ডিগ্ৰী হয় তেতিয়াহে cos 60 ডিগ্ৰী ইকুৱেল টু 1/2 হ'ব অৰ্থাৎ আমি ইয়াৰ পৰা কি ক'ব পাৰোঁ p ৰ কোণটো 60 ডিগ্ৰী হ'ব অৰ্থাৎ p কোণটো 60 ডিগ্ৰী হ'ব তোমালোকে যদি তিনিটা কোণ যোগ কৰি চোৱা তেতিয়া কি পাবা যোগফল সমষ্টি 180 ডিগ্ৰী পাম অৰ্থাৎ 90 প্লাছ 30 120 120 প্লাছ 60 180 ডিগ্ৰী হয় এনেকৈ তোমালোকে ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰি কোণ বা ত্ৰিভুজৰ বাহুৰ মান উলিয়াব পাৰিবা